নমস্কাৰ বন্ধুসকল, মই বৰ্ণালী আপোনালোকৰ মাজলৈ পুনৰ এটি ভিডিঅ' লৈ আহিছোঁ, যিটো নেকি ভিডিঅ' মই বনাবলৈ লৈছোঁ শিৱসাগৰৰ ওপৰত। আৰু শিৱসাগৰৰ এনেকুৱা এডোখৰ ঠাই যিডোখৰ আহোম ৰজাৰ বুৰঞ্জীয়ে চুই যোৱা ঠাই, যিডোখৰ নাম হৈছে বগীদৌল। আৰু বগীদৌলৰ নাম আহোম ৰজা বুৰঞ্জীত কেনেকৈনো আহিল, সেই সবিশেষে আপোনালোকক মই জনাব বিচাৰিম। আৰু বগীদৌলত এনেকুৱা কি বস্তু আছে য'ত নেকি বুৰঞ্জীত নাম লিপিবদ্ধ কৰা হ'ল। আৰু মোৰ জন্ম ঠাই হৈছে শিৱসাগৰ বগীদৌলত, সেইবাবে মই প্ৰথম ভিডিঅ'টো দেখাবলৈ যাম শিৱসাগৰৰ ওপৰত। যিটো ভিডিঅ' বনাবলৈ লৈছোঁ তাৰ প্ৰথম ভিডিঅ'টো বনাবলৈ যাম মই বগীদৌলৰ। তো মোৰ লগত চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোক আগন্তুক ভিডিঅ' বনাবলৈ সাহস দিব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ বন্ধুসকল। এয়া মই আহি পালোহি বগীদৌলৰ পুখুৰী পাৰ, যিটো কথা মই অলপ আগতে কৈছিলোঁ। ৰজা গদাধৰ সিংহই এয়া বৰপুখুৰী খনাইছিল আমাৰ বগীদৌলৰ পাছতে। এইটো হৈছে আপোনাৰ বগীদৌলৰ বৰপুখুৰী। এইটো ইয়াৰ কিনাৰতে আছে এটা আমাৰ চাব চেণ্টাৰ, যিটো নেকি মই ঝুম কৰি এতিয়া দেখাব পৰা নাই, আপুনি নিশ্চয় দেখিছে। এইটো চাব চেণ্টাৰ এটা আছে। আৰু এইটো হৈছে বৰপুখুৰী পাৰ। আৰু এইটো সন্মুখত দেখিছে মাছ মাৰি আছে। আৰু ইটো পাৰত আমি সৰুতে স্কুলত থাকোঁতে তাত আমাৰ খেল ধেমালি খেলাইছিলে। আৰু এইখনৰ কিনাৰতে আমাৰ আছে স্কুলখন, তো কিন্তু মই দেখাব পৰা নাই ইয়াত। আৰু এয়াই হৈছে আমাৰ যি নেকি ৰজা গদাধৰ সিংহই আমাৰ এটা দৌল বগীদৌল বনাইছিলে বুলি কৈছিলোঁ। তো দৌল ভাগ এতিয়া 1950 চনৰ ভূমিকম্পত, যিটো নেকি ভূমিকম্প হৈছিলে 1950 চনত, সেই ভূমিকম্পৰ দৌল ভাগি এই বৰপুখুৰীতে আধাটো পৰি গ'ল। তো সেইটো আমাৰ দুৰ্ভাগ্য হয়। তো মই দেখাবলৈ গৈ আছোঁ আপোনালোকক। দৌল এয়া আমাৰ মন্দিৰ হয়, যেনেকৈ বগীদৌলৰ ৰাইজে মিলি দৌল ভাগি যোৱাৰ কাৰণে ভাগি নামঘৰ বনালে। ইয়াত আমাৰ যিকোনো ভাওনা সবাহ আৰু যিকোনো আমাৰ মানে কিবাকিবি পাতি থকা হয় আৰু ইয়াত সমূহ বগীদৌলবাসী হয়। আৰু এয়া চাওক আমাৰ যিটো বগীদৌল আছিলে, মই কৈছিলোঁ চাগে আপোনাক বগীদৌলৰ বিষয়ে মই ক'ম বুলি। বগীদৌলটোনো কেনেকৈ হ'ল আপোনাক মই ক'ব বিচাৰিছোঁ যে এইটো বগীদৌল, এইটো দৌল আছিলে। ইয়াৰ ওপৰৰ ভাগটো এয়া আমাৰ পুখুৰী পাৰৰ ওচৰত পৰি আছে, এইটো দেখিছে। আৰু এই পুখুৰীতে আমাৰ হৃদয় দৌলৰ ভাগি পৰি গ'ল 1950 চনত। আৰু এই বগীদৌল কেনেকৈ হ'ল মই কৈ আছোঁ আপোনালোকক, যে গদাধৰ সিংহ ৰজা যেতিয়া ল'ৰা ৰজাৰ ভয়ত নগাপাহাৰলৈ পলাই গৈছিল, যাওঁতে আমাৰ যিটো ৰাস্তাৰ এতিয়া বগীদৌল পাঁচআলি হয়, সেই সেইটো ৰাস্তাই পলাই যাওঁতে আমাৰ বগীদৌল পাওঁতে তেওঁলোকৰ যিখিনি সৈন্য পাইছিলহি, সৈন্য আহি পাই গ'লহি। তো পাওঁতে তেওঁ লুকাবলৈ মানে কোনো জেগা বিচাৰি নাপালে। নোপোৱাত মানে এগৰাকী বগী নামৰ মহিলা এগৰাকীয়ে মূৰত মাছৰ টুকুৰি এটা লৈ পেলানি তেওঁ মাছ বিক্ৰী কৰি আছিল। তো গদাধৰ ৰজাই ক'তো ঠাই বিচাৰি নাপায়, মানে তেওঁকে ক'লে মোক যে লুকাবলৈ এডোখৰ ঠাই দিয়া বুলি। তেওঁ কি কৰিলে, তেওঁ বচাবৰ বাবে তো মানে কি তেওঁ যি কাপোৰ পিন্ধি আছিলে, এই কাপোৰতে তেওঁক ঢাকি ৰাখি দিলে। ঢাকি দি তেওঁ, আপোনালোকে ভাবিছে চাগে মাইকী মানুহগৰাকী কেনেকৈনো ইমান ডাঙৰ মানুহ এজনক ৰাখিলে, কাৰণ বগী যিগৰাকী মহিলা আছিল তেওঁ বহুত শকত আৰু ওখ পাখ গজিন্দ মাইকী মানুহ আছিল। তো তেওঁ যিখিনি কাপোৰ পিন্ধি আছিল, সেই কাপোৰেদি তেওঁক ঢাকি ৰাখিলে। ঢাকি ৰখাত যেতিয়া তোমাৰ সৈন্যখিনি আহি গ'ল, সৈন্যখিনি আহোঁতে তেওঁ মানে বিচাৰি নাপালে আৰু তেওঁ বেলেগ এটা ৰাস্তাইদি মানে সৈন্যখিনি পঠাই দিলে। তো গদাধৰ সিংহক মানে তেনেকৈ তেওঁ প্ৰাণ ৰক্ষা কৰিলে। প্ৰাণ ৰক্ষা কৰাত যেতিয়া গদাধৰ সিংহ ল'ৰা ৰজাক মানে বধ কৰি পেলানি ৰজা হ'ল, তেতিয়া তেওঁ প্ৰাণ ৰক্ষা কৰাৰ বাবে বগী নামৰ মহিলাগৰাকী নামত এই দৌলটো বনাই দিলে, যিটো নাম ৰাখিলে বগীদৌল। সেই বগীদৌলৰ নাম অনুসৰি, দৌলটো অনুসৰি আমাৰ ঠাইডোখৰ নাম হৈছে বগীদৌল। তো আপোনালোকে এতিয়া নিশ্চয় বুজিলে চাগে আমাৰ বগীদৌল নামটো কেনেকৈ মানে বুৰঞ্জীৰ সন্নিৱিষ্ট হ'ল। তো আপোনালোকে নিশ্চয় চাই ভাল পালে মোৰ ভিডিঅ'টো। আৰু এইটো মোৰ ল'ৰা হয়, যিটো মোৰ লগতে ভিডিঅ' কৰিবলৈ আহিছে। আৰু এয়া নামঘৰ হয়, আমি প্ৰায় ইয়াত আহোঁ। আৰু মই দেখাই আছোঁ
এইটো আমাৰ স্কুল হয়, এইটো পিছ চাইডটো হয়, য'ত মই সৰুতে ইয়াত পঢ়িছিলোঁ। আৰু কেতিয়াবা সময় পালে মই আমাৰ স্কুলৰো এটা ভিডিঅ' বনাম। বৰ্তমান মই এইটো ভিডিঅ' কৰি শিৱসাগৰ ভিডিঅ'টো কৰি কমপ্লিট কৰি লওঁ। আৰু এইটো হৈছে বৰপুখুৰী, এইটো দেখিছে বৰপুখুৰী। আৰু এই বৰপুখুৰীৰ পাৰতে এয়া দেখিছে আমাৰ সাংস্কৃতিক সন্ধ্যা, মানে যিকোনো মানে পতা হয়, যি আমাৰ থিয়েটাৰ হয়, কেতিয়াবা আমাৰ ডান্সৰ প্ৰগ্ৰেম হয়, কেতিয়াবা বিহু সন্মিলন হয়, কেতিয়াবা ৰাস হয়, তাতে পতা হয় আমাৰ। আৰু তাৰ কিনাৰতে এখন সাপ্তাহিক বজাৰ, শুকুৰবাৰৰ বজাৰ বুলি কওঁ আমি, শুকুৰবাৰ বজাৰ। আৰু সৰুতে আমি প্ৰায় তাত বজাৰ কৰিবলৈ আহিছিলোঁ, এই বজাৰখন তাত হয়। আৰু তাৰ কিনাৰতে আছে, মই দেখাইছোঁ আপোনাক, এবাৰ মই আপোনাক দেখাব পৰা নাই, এখন আছে গাৰ্লছ স্কুল। এইখন হৈছে গাৰ্লছ স্কুল, অলপ ধৰিব পাৰিছে চাগে, গাৰ্লছ স্কুল। তো এইটো হৈছে এটা চাব চেণ্টাৰ, এইটো হৈছে বৰপুখুৰী। আপোনালোকে কেতিয়াবা শিৱসাগৰত ফুৰিবলৈ আহিলেও আমাৰ বগীদলৈ আহিব। আৰু ৰজাৰ দিনীয়া বগীদল ঠাইডোখৰ চাই যাব। আগৰ দিনৰ ইটাবিলাক বেলেগ আছিল, এইটো চাই লওক, চেপেটা ইটা আছিলে, আজিকালি ইটাৰ লগত মিল নাখাব। এইটো মই আপোনাক দেখাই দিছোঁ, আগৰ ইটা, এইটো এটা আছিল ৰজাদিনীয়া। এইটো ভাগি গ'ল, মন্দিৰৰ ওপৰৰ ভাগ হয় এইটো। তো আপোনালোকে নিশ্চয় গম পালে আমাৰ বগীদল ঠাইডোখৰ কেনেকৈ, বগীদল ঠাইডোখৰ নামটো বগীদল হ'ল। তেনেহ'লে যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।